এটা নতুন ভিডিঅ'লৈ মই পাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আশা কৰিছো আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো বৰ্তমান ঠিকে আছো। সো ফ্ৰেন্ডছ, আপোনালোকে গম পাইছে সেইদিনাখন কাজিৰঙাত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল। 4খন গাড়ী একেলগে সংঘৰ্ষ হৈছিল। তাৰ পৰিপ্ৰেক্ষিতত সেই গাড়ীত থকা এগৰাকী যুৱতীয়ে আল্ট্ৰা বাছখনৰ ড্ৰাইভাৰজনৰ বুকুত ধৰি বিভিন্ন ধৰণৰ তেওঁক অশালীন ব্যৱহাৰ কৰিছিল আৰু তাৰ পিছতে ড্ৰাইভাৰ ইউনিয়ন সন্থাৰ তৰফৰ পৰা যুৱতীগৰাকীক যি ভুল কৰিছিল তাৰ বিপৰীতে সেই যুৱতীগৰাকীক সেই ড্ৰাইভাৰজনৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে কোৱা হৈছিল। নহলে অন্যথা সেই যুৱতীগৰাকীৰ ওপৰত অসমৰ বিভিন্ন ঠাইত ড্ৰাইভাৰ সন্থাৰ তৰফৰ পৰা যি এজাহাৰ দিয়াৰ কথা উল্লেখ কৰিছিল আপোনালোকে সকলোৱে গম পাইছিল। সেয়া ৰূপম দত্তই এক ভিডিঅ'ৰ জৰিয়তে সকলোৰে আগত প্ৰকাশ কৰিছিল। হয় ফ্ৰেন্ডছ, এতিয়া সেই ভিডিঅ' সামাজিক মাধ্যম আৰু বিভিন্ন মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া সেই যুৱতীগৰাকীয়ে হাৰ মানিবলৈ বাধ্য হ'ল আৰু ড্ৰাইভাৰ সন্থাৰ ওচৰত তেওঁ ক্ষমা খুজিলে আৰু যি তেওঁৰ ক্ষমা খোজাৰ ভিডিঅ' এই সামাজিক মাধ্যমৰ কেমেৰাত ইতিমধ্যে প্ৰকাশ পাইছে। আপোনালোকে সকলোৱে সেই কথা গম পাইছে আৰু সেই ভিডিঅ'টোৱে আজি আপোনালোকৰ কাৰণে লৈ আহিছো। গতিকে আপোনালোকে চাওক আচলতে সেইদিনাখন সেই যুৱতীগৰাকী কি কাৰণে আচলতে সেই ঘটনাটো সংঘটিত কৰিব লগা হ'ল, কিয় সেই ড্ৰাইভাৰজনক তেওঁ এই ধৰণে ব্যৱহাৰ কৰিব লগা হ'ল, সকলোবোৰ খুলি কৈছে আৰু তেওঁ ড্ৰাইভাৰ সন্থাৰ ওচৰত তেওঁ ক্ষমা খুজিছে। গতিকে আশা কৰিম আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক আৰু চোৱাৰ পিছত আপোনালোকে এই ভিডিঅ'টোৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰিব বুলি আশা ৰাখিলোঁ। মানে আমি ফুৰিব গৈছিলোঁ, আমি ফ্ৰাইডে কিহত গৈছোঁ, শিৱসাগৰ গৈছিলোঁ। মোৰ মা দেউতা এনেকৈ মাহী হয়। তো আমি ছানডে ৰাতিপুৱাই আমি ঘূৰি আহি আছিলোঁ। তো 11টামান বজাত আমি কাজিৰঙা পালোঁ। কাজিৰঙাৰ স্পীড লিমিটটো 40 হয় ন, তো আমি এনেকৈ 40তে গৈ আছিলোঁ। তো এখন হণ্ডা মেচ এখন ৰাস্তাত ৰৈ দিলে। হণ্ডা মেচখন আগেদি হয়তো কিবা এটা গৈছিল, সেইটো ভালকৈ গম নাপালোঁ। এখন গাড়ী ৰৈ দিলে। ৰৈ দিয়াৰ লগে লগে পিছৰ ইয়ন এখন আছিলে, ইয়নখনো ৰৈ দিলে। ইয়নখনৰ পিছত আমাৰ বেলিনখন আছিল, আমিও ৰৈ দিলোঁ। আমি ৰোৱাৰ 5 ছেকেণ্ড 3 পৰা 5 ছেকেণ্ডমান পিছত এখন পিছফালৰ পৰা বাছ আহি আমাক এনেকুৱা খুন্দা মাৰিছে। আমি যে আগৰ গাড়ীখনক খুন্দা মাৰিছোঁ, আগৰখনে আগৰখনক খুন্দা মাৰিছে। তো মই পিছফালে বহি এনেকৈ আগুৱাই গৈছোঁ। অলপ দেৰি মানে 1 ছেকেণ্ডৰ কাৰণে কি হ'লতো গমেই নাপালোঁ কি হ'ল। তাৰপিছত দেখিলোঁ দেউতা এনেকৈ আগৰ চিটৰ পৰা ওলাই আহিছে। ময়ো লগে লগে ওলাই দিলোঁ। ওলাই দি পিনে দেউতা এনেকৈ বাছ ড্ৰাইভাৰটোক নামিবলৈ ক'লে। তেওঁ প্ৰথমতে নামা নাছিলে, তাৰপিছত অলপ এনেকৈ জোৰকৈ কওঁতে তাৰপিছত তেওঁ নামিলে। নামি পিনে অলপমান তৰ্কাতৰ্কি হ'ল। তৰ্কাতৰ্কি হওঁতে সেনেকৈ পিয়নৰ ড্ৰাইভাৰ মেজ এনেকৈ ভিৰ এটা হৈ যায় ন, তো ক্ৰাউডত মানে কথাবোৰ চলি আছিলে, পুলিচ চুলিচৰ কথাটো। তো সেই সময়তে মই দেখিলোঁ ড্ৰাইভাৰজন মানে পিছুৱাই গৈ আছে। তো মোৰ এনেকুৱা ভিতৰৰ পৰা লাগিলে যে এই কেছবোৰ দেখি থকা যায় ন, যে এনেকৈ এক্সিডেণ্ট কৰি ড্ৰাইভাৰজন পলাই দিয়ে। তো মোৰ লাগিলে যে ড্ৰাইভাৰজন চাগে পলাই দিব। তো মানে তেওঁক ধৰিবলৈ মই তেওঁ এনেকৈ ধৰি ল'লোঁ আৰু টি চাৰ্টটো বুকুত ধৰা বুলি মানে আহি গ'লে কথাটো মই এনেকৈ ধৰি ল'লোঁ তেওঁক। মই সেইটো কাৰণে ক্ষমা প্ৰাৰ্থী হৈছোঁ। ড্ৰাইভাৰজন তেওঁ মোতকৈ ডাঙৰ হয় বয়সত। মোৰ কাৰণে তেওঁ যে মানে মনত আঘাত পাইছে সেইটো মই নিবিচাৰিছিলোঁ। সেইটো কাৰণে মই ক্ষমা খুজিছোঁ তেওঁ, ক্ষমা বিচাৰিছোঁ তেওঁ। তো মানে সেইটো ধৰিলোঁ। তাৰপিছত অলপ পিছত মাও ওলাই আহিলে, মাহীও ওলাই আহিল। মাহী অকণমান দুখো পাইছিলে। তো মা ওলাই মই দেখিলোঁ যে মা দেউতা দুয়োটা ঠিকে আছিলে। তাৰপিছত গাড়ীখনৰ অৱস্থাটো দেখা গ'ল আৰু মই মানে কমেণ্টত মানে ৰিলত আহি আছে যে মই কৈছিলোঁ যে মই শিকি থকা গাড়ী, সেইটো মোৰ মৰমত ওলাই গৈছিলে। কাৰণ সঁচাই মই সেইখন গাড়ী শিকি আছিলোঁ। মানে মই সেইখন ক'ৰবাত লাগি যাব বুলি মই নিজেও মানে বহুত মৰমকৈ চলাওঁ, পৰাপক্ষত নচলাওঁ, ক'ৰবাত লাগি যাব বুলি ন। বেলিনো 2 বছৰ আৰু তো মৰমত ৰাখিছিলোঁ। মই মায়েও ধুৱে, ময়ো ধুওঁ। পাপাটো এনেকৈ নাথাকে, মই ধুওঁ গাড়ীখন। কাৰণে এনেকৈ ওলাই গ'ল আৰু। কিন্তু মই এতিয়াও কওঁ যে গাড়ীখনতকৈ মানুহকেইটা যে বাচিছোঁ সেইটো কাৰণে মই মানে আমি বেছি ভগৱানৰ কৃপাত আমি যে বাচিছোঁ সেইটো বেছি ইম্পৰ্টেণ্ট হয়। চাৰিওফালে এটা দৃশ্য ভাইৰেল হৈছে যে বুকুত ধৰি লৈ আহিছিলে, এইটো দৃশ্য যথেষ্ট ডাঙৰ হয়। মই তাৰ কাৰণে এতিয়াও মানে মই ক্ষমা খুজিছোঁ মই ড্ৰাইভাৰজনক। তেওঁ মোতকৈ বয়সত ডাঙৰ হয় যিহেতু মই তেওঁক খুজিবলৈ মানে ক্ষমা খুজিব একো মই সৰু হৈ নাযাওঁ তেওঁৰ আগত। মই বুজিছোঁ এইটো মোৰো বেয়া লাগিছে। পিছত মই নিজতকৈ ডাঙৰ মানুহ এজন এনেকুৱা কৰিলোঁ। কিন্তু মই মানে কৈ আছে ন, মোৰ কথাটো ওলাই আছে। কিন্তু মই মানে মা পিছফালৰ পৰা কৈ আছিলে এৰিব, মই নেৰোঁ বুলি কৈছিলোঁ। কাৰণ সেইখিনি সময়ত মানে মোৰ এনেকুৱা লাগিলে তেওঁক এৰিলে চাগে তেওঁ গুচিয়ে যায় নেকি। হয়তো তেওঁ নগ'ল হয়, সেইখিনি সময়ত কেনেকৈনো গ'ল হয়। কিন্তু সেইখিনি সময়ত মোৰ আৱেগটো সেইটো নাছিলে যে মানে অত্যন্ত খং উঠি গ'ল আৰু। কাৰণ মা দেউতা আছিলে গাড়ীৰ অৱস্থা নাই। মই নিজেও এনেকুৱা এটা হৈ গ'ল যে চাগে মৰিয়ে গ'লোঁ হয় নেকি, অলপৰ কাৰণেই বাচিছোঁ। তো সেইখিনি সময়ত এটা কিহৰ খঙত মানে
হাতখন এৰা নোযোৱা হ'ল তো কোনোবাই এৰিব দিলেও মোৰ মানে খঙত সেইটো এৰা যোৱা নাছিলে কিন্তু পুলিচজন অহাৰ লগে লগে মই এৰি দিছোঁ কাৰণ মই জানো যে আমাৰ আইন আছে আইন আমাৰ লগত আছে মানে মই যদি এইটো আইনে ধৰি ল'ব তেওঁলোকক মই ক'ব বিচাৰিছোঁ মই ড্ৰাইভাৰজনৰ মানে প্ৰতি এগেইনষ্ট মোৰ একোৱেই নাই ড্ৰাইভাৰজনক এতিয়াও মানে মই যিহেতু বাচি গৈছোঁ মোৰ মা দেউতা বাচি গৈছে মাহীও একো হোৱা নাই তেতিয়া মই ড্ৰাইভাৰজনক ক্ষমা খুজিবলৈ মোৰ অলপো মানে লাষ্ট লগাব লগা কথা নহয় তেওঁ মোতকৈ বয়সত ডাঙৰ সেইটোলৈ একো নাই তো ইমান মানে মোৰ এগেইনষ্টত ইমান কথা মানে মই বিচৰা নাই মই এজনী সৰু ছোৱালী মোৰ বয়স 20 বছৰ তো কেনেকৈ সেইখিনি চিটুৱেশ্যন হেণ্ডেল কৰিব লাগে সেইখিনি এতিয়ালৈ মোৰ জ্ঞান হোৱা নাই মই প্ৰথম সেনেকুৱা চিটুৱেশ্যন এটা ফেচ কৰিছোঁ তো সেইখিনি সেনেকুৱা চিটুৱেশ্যনত কেনেকৈ আৱেগত মই মানে ফেচ কৰিব লাগে সেইখিনি মোৰ আহা নাছিলে আৰু যেনেকুৱা ৰেছপন্স পুটুককৈ ওলাই গ'ল সেইখিনি একদম ৰ আছিলে আৰু মই কেমেৰা ফেচ কৰা অৱস্থাত নাছিলোঁ কেনেকৈ বস্তুটো মানে ভাইৰেল হৈ গ'ল মই পুটুককৈ বুজি নাপালোঁ আৰু সেইখিনি মই সৰু ছোৱালী বুলি মোক এনেকুৱা মানে মেণ্টেল হেৰাছমেণ্ট টাইপ হৈ গ'ল মোৰ কাৰণে ইমান ভাইৰেল হোৱা বস্তুটো মই গোটেই সন্থাটোক ক্ষমা বিচাৰিছোঁ মই মানে জানি বুজি কৰা নাছিলোঁ মোৰ সেইখিনি একদম ৰ মানে ৰিয়েকশ্যন আছিলে সেইখিনি মই আৱেগত কৰিলোঁ মোৰ মানে মোৰ ক্ষতি মই এনেকুৱা লাগিলে মোৰ ক্ষতি হ'লে বা মই মৰিবই ওলাইছিলোঁ নেকি সেই ভয়ত মোৰ একচুৱেলি সেই ৰেছপন্সটো ওলাই গ'ল তো মই ড্ৰাইভাৰজনক বা পূৰা গোটেই ড্ৰাইভাৰ সন্থাক মই ক্ষমা খুজিছোঁ মই এনেকৈ নিজতকৈ বয়সত ডাঙৰ মানুহ এজনে এনেকৈ বুকুত হাত দিয়া একো মোৰ কি নাছিলে ৰাইট নাছিলে কিন্তু হয়তো সেইখিনি সময়ত মই মানে কি কৰিলোঁ গম নাপালোঁ তো তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ সো ফ্ৰেণ্ডছ আপোনালোকে শুনিলে এইগৰাকী যুৱতীয়ে নিজ মুখেৰে প্ৰকাশ কৰিলে নিজ মুখেৰে ক্ষমা খুজিলে সেই ড্ৰাইভাৰ সন্থাৰ ওচৰত আচলতে এই যুৱতীগৰাকীক আমাৰ আছামিজ টিভি ইউটিউব চেনেলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁ অতি সোনকালে আচলতে তেওঁ বুজি পালে আৰু বুজি পোৱাৰ পিছত তেওঁ সেই মহানুভাৱ তেওঁ ক্ষমা খুজি তেওঁ নিজৰ কৰ্মক সকলোৰে মাজত শ্ৰেষ্ঠ হিচাপে প্ৰকাশ কৰিলে কাৰণ ক্ষমা খুজিলে কোনো মানুহ সৰু হৈ নাযায় যিহেতু তেওঁ ভুল কৰিছে সেই ভুলৰ তেওঁ অনুতপ্ত হৈছে আৰু অনুতপ্ত হৈ তেওঁ যি ক্ষমা খুজিলে সেয়াক লৈ এই যুৱতীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সো ফ্ৰেণ্ডছ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম জয় হিন্দ